আজি অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা কি? সেই সমস্যা হ'ল যে তেওঁলোকৰ ভূমি পট্টা নাই, মাটি পট্টা নাই। আৰু আজিৰ তাৰিখত তেওঁলোকে চৰকাৰৰ পৰা কি বিচাৰে? কি নিজৰ ভূমি সুৰক্ষিত হৈ থাকক, তাৰ বাবে মাটি পট্টা দিয়ক। আৰু এইখন চৰকাৰে কি কৰিলে? দুখীয়া মানুহক মাটি পট্টা দিয়াতকৈ মুখ্যমন্ত্ৰী পৰিবাৰে নিজৰ নামত কিমান নামজাৰি কৰি এতিয়া বৃহত্তৰ পৰিয়ালৰ ওচৰত প্ৰায় 12,000 বিঘা মাটি আজি অসমৰ ভিতৰত তেওঁলোকৰ দখলত আছে। প্ৰায় 12,000 বিঘা মাটি, যি সময়ত আমাৰ বাগানৰ শ্ৰমিকসকলৰ ওচৰত মাটি পট্টা নাই, যি সময়ত আমাৰ অসমৰ বঙালী মানুহৰ ওচৰত মাটি পট্টা নাই, যি সময়ত আমাৰ অসমৰ গোৰ্খাসকলৰ ওচৰত মাটি পট্টা নাই, যিসকল আমাৰ অসমৰ আহোম, চুতীয়া, আমাৰ কোচ ৰাজবংশীৰ ওচৰত মাটি পট্টা নাই, সেই সময়ত দুখীয়া মাটি পট্টা প্ৰদান কৰাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰ, নিজৰ পুত্ৰ, নিজৰ বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত প্ৰায় 12,000 বিঘা মাটি নিজৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আনিবলৈ সক্ষম হৈছে। আৰু ক'ত এই মাটি? এই তাৰ বাবে কংগ্ৰেছ দলে এটা ৱেবছাইট মুকলি কৰিলে, হু ইজ HBS, কোন হয় হিমন্ত বিশ্ব শৰ্মা, আৰু ক'ত তেওঁলোকৰ পৰিয়ালৰ নামত মাটি আছে। তাৰ যোগেদি আমি বিভিন্ন ডাক নম্বৰ পাইছোঁ, তাৰ যোগেদি এই ৱেবছাইট যোগেদি বিভিন্ন পাট্টা নম্বৰ পাইছোঁ। আৰু এই সম্পৰ্কত আমি আজি ইয়াত আহিছোঁ ৱানি গ্ৰীণছৰ সন্মুখত। ৱানি গ্ৰীণছ কি হয়? ৱানি গ্ৰীণছ এটা 5 ষ্টাৰ ৰিজৰ্ট। 5 ষ্টাৰ ৰিজৰ্ট প্ৰায় কিমান হ'ব? মোৰ জনামতে ইয়াৰ প্ৰায় 1,000 একৰ ওপৰত ভূমি। 1,000 একৰ মানে প্ৰায় 3,000 বিঘা। প্ৰায় 3,000 বিঘা ইয়াত তেওঁলোকৰ দখলত তেওঁলোকে লাহে লাহে আনিবলৈ সক্ষম হৈছে। এনেকুৱা এটা অৱস্থা, যি সময়ত আমাৰ চাহ উদ্যোগ নাই, যি সময়ত আমাৰ চাহ বাগানবোৰ বন্ধ হৈ গ'ল, যি সময়ত আমাৰ মানুহসকলে আজি নিজৰ সুৰক্ষা পোৱা নাই, সেই সময়ত মুখ্যমন্ত্ৰী নিজৰ পৰিবাৰৰ নামত 5 ষ্টাৰ ৰিজৰ্ট খুলিছে, য'ত এক ৰাতি ইয়াত থাকিবলৈ 30,000 টকা, 40,000 টকা। তো সেইকাৰণে আজি এয়া হ'ল বাস্তৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ বাস্তৱ চৰিত্ৰ, তেখেতৰ মাটিৰ প্ৰতি লোভ, তেওঁলোকৰ ধনৰ প্ৰতি লোভ, সেই লোভ যে কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে, সেইখিনি কথা আমি ৰাইজৰ মাজত আমি দেখাই দিছোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে এই পৰিয়ালৰ ওচৰত প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে। 40,000 বিঘা মাটিটো আদানী আম্বানীক, তেওঁলোকে জনজাতিসকলৰ মাটিটো আদানী আম্বানীক প্ৰায় 40,000 মাটি ইতিমধ্যে সমঝাই দিছে। তো যদি নিজৰ মাটি বচাব লাগে, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমৰ পৰা খেদিব লাগিব, আৰু যাৰ ফলত আজি ইয়াৰ অঞ্চলৰ ৰাইজবোৰো একত্ৰিত হৈছে। আৰু সেইকাৰণে আমি আগবাঢ়ি গৈছোঁ, য'ত অসমৰ ৰাইজে আমাক দেখাই দিয়ে কি ক'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিয়ালৰ মাটি আছে, তাত কংগ্ৰেছৰ দলবোৰ যাবগৈ। গোটেই আমি মানুহৰ লগত, স্থানীয় মানুহৰ লগত যি অন্যায় অত্যাচাৰ হৈছে, আমি থাকিম। আজি এই চাওক, আজি ইহঁতৰ ডাঙৰ 5 ষ্টাৰ হোটেল, কিমান যে ৰিজৰ্ট, কিমান ভিতৰত কি কৰিছে আমি গম পোৱা নাই, কাৰ্বি পাহাৰত কি কৰিছে আমি গম পোৱা নাই। এনেকুৱা মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসমৰ ইতিহাসত দেখা পাইছেনে? এনেকুৱা এজন মুখ্যমন্ত্ৰী পৰিবাৰৰ ইতিহাস বা উদাহৰণ আগতে দেখা পাইছেনে? মোৰ মাৰ এগৰাকী মুখ্যমন্ত্ৰী পৰিবাৰ আছিলে, 15 বছৰ দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ তেখেতৰ পৰিবাৰ আছিল। কিন্তু কেতিয়াও আমাৰ ঘৰত এনেধৰণৰ চৰ্চা হোৱা নাছিল যে ক'ত আমি 100 বিঘা ল'ব পাৰোঁ, ক'ত আমি 600 বিঘা ল'ব পাৰোঁ, ক'ত আমি 1,000 বিঘা ল'ব পাৰোঁ, ক'ত আমি 5 ষ্টাৰ স্কুল খুলিব পাৰোঁ, ক'ত আমি সত্ৰ ভূমি আমি দখল কৰিব পাৰোঁ, ক'ত আমি 5 ষ্টাৰ ৰিজৰ্ট খুলিব পাৰোঁ, ক'ত চেনেল খুলিব পাৰোঁ। এনেকুৱা এটা পৰিস্থিতি আমাৰ পৰিয়ালৰ মাজত নাছিল, বা এইটো কংগ্ৰেছৰ আদৰ্শ নহয়। সেইকাৰণে ৰাইজে গম পাই গৈছে যে মুখ্যমন্ত্ৰী মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে আজি ক্ষমতা বিচাৰি আছে, নিজকে আৰু ধনী কৰিবলৈ, আৰু সেইকাৰণে ৰাইজে তেওঁ মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাবলৈ বিচাৰে।